দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মৰাণৰ বিভিন্ন প্ৰান্ততো দেখা গৈছে ব্যাপক উৎসাহ। মৰাণ অঞ্চলৰ জনসাধাৰণে ত্ৰিৰংগা পতাকা সহজতে আৰু সুলভ মূল্যত ক্ৰয় কৰিব পৰাকৈ মুকলি কৰা হৈছে এটি ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছন অভিযানৰ মাহমৰা উন্নয়ন খণ্ডৰ অধীনত মুকলি কৰা এই কেন্দ্ৰটো শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। ইয়াৰ পাছতে মন্ত্ৰীজনে স্বাধীনতা দিৱস উপলক্ষে মৰাণ নগৰত উলিওৱা এক ত্ৰিৰংগা ৰেলীত অংশগ্ৰহণ কৰে। দুয়োটা কাৰ্যসূচীতে মন্ত্ৰীগৰাকীৰ লগতে মাহমৰা সমজিলাৰ আয়ুক্ত দিনচেংফা বৰুৱা, মাহমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া উৎপল গগৈ, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, মাহমৰা উন্নয়ন খণ্ডৰ অধীনৰ জীৱিকা সখীসকলৰ লগতে স্থানীয় বহুসংখ্যক দলীয় কৰ্মীয়ে এই ত্ৰিৰংগা ৰেলীত অংশগ্ৰহণ কৰে। আজি আমি সকলোৱে জানো যে অহা 15 আগষ্ট দেশৰ স্বাধীনতা দিৱস ৭৯তম ইতিমধ্যে সমাগত। আজি 13 তাৰিখ। তাৰ আগত এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে মানুহৰ যি উল্লাস দেখিছোঁ সমগ্ৰ ভাৰতবৰ্ষতে আৰু অসমতো ইয়াৰ পিছ পৰি থকা নাই। আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ আমাৰ ASLMৰ যি সমন্বয় গোট আছে মহিলা CLF, এই গোটৰ গ্ৰাম্য সংগঠনৰ যোগেদি আজি তেওঁলোকে এটা ৰেলী কৰিছে আৰু এটা দেশৰ স্বাধীনতা সংগ্ৰামৰ পতাকাকে আদি কৰি বিভিন্ন সামগ্ৰী বিতৰণ এটা ষ্টল আমি ইয়াতে উন্মোচন কৰিছোঁ। আমাৰ ইয়াতে CDC আছে, দিনচেংফা বৰুৱা, BDO আমাৰ উৎপল গগৈকে আদি কৰি আমাৰ BPM, DPM বা সকলো জিলা পৰিষদৰ সদস্যাসকল, মহিলাসকল, গোটৰ সকলো সদস্যাই আজি স্বইচ্ছাই ওলাই আহি আজি ইয়াতে ৰেলী কৰিছে আৰু তেওঁলোকে ভাৰত মাতা কি জয় আৰু ভাৰতবৰ্ষৰ যি মাতৃক যেনেকৈ সেৱা কৰিব লাগে সেই সেৱা কৰিবৰ কাৰণে তেওঁলোকে সংকল্পবদ্ধ। কাৰণ মহিলা শক্তি, দেশৰ শক্তি, জাগ্ৰত শক্তি। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত আমি দেশখন সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব সংকল্প আজি মহিলাসকলেও দায়িত্ব লৈছে। আমি ভাবোঁ অহা 15 তাৰিখৰ দিনটো যি দিৱস হ'ব স্বাধীনতা দিৱসক ইয়াতকৈ সুন্দৰ হ'ব আৰু ৰাইজে সহযোগ কৰিব। আৰু আমাৰ এই মুহূৰ্তত আমাৰ যিসকলে প্ৰাণ আহুতি দিলে দেশৰ কাৰণে, স্বাধীনতাৰ কাৰণে, মহাত্মা গান্ধীৰ নেতৃত্বত চলা অহিংসা আন্দোলনে আৰু তেখেতসকলৰ আজি অসমতো প্ৰায় মুকুন্দ কাকতি, যোৰাম বৰুৱা, পিয়লি ফুকন, কুশল কোঁৱৰ সকলোকে আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু যি পৰিয়াল আছে স্বাধীনতা সংগ্ৰাম তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমি কৃতজ্ঞতা জনাইছোঁ আৰু দেশৰ সেনাবাহিনীসকলকো আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আজি তেওঁলোকে দেশ ৰক্ষাৰ কাৰণে এতিয়া দিনে দিনে পহৰা দি আছে, দায়িত্ব পালন কৰি আছে। গতিকে ই হ'ল দেশপ্ৰেমৰ জাপ। উঠি অহা প্ৰজন্মক আমি দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰিব।